হিমন্ত বিশ্ব শৰ্মাই ক'ত সাহস পালে এনেকৈ পুলিচৰ দাদাগিৰি দেখুৱাই অসমৰ ৰাস্তাইদি আমাৰ তিনিচুকীয়াৰ আমাৰ অৰুণাচল প্ৰদেশৰ এনেকৈ তেওঁ হাতী লৈ যাব পাৰিছে। আম্বানী পৰিয়ালৰ চিৰিয়াখানাৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশৰ পৰা যি হাতী সৰবৰাহৰ যি ঘটনা সংঘটিত হৈছে বা আজি তিনিচুকীয়াৰ বা অসমৰ বিভিন্ন ৰাস্তাইদি আমি যি হাতী লৈ যোৱাৰ যি দৃশ্য দেখিবলৈ পাইছো, এই দৃশ্য অতি নিৰ্মম, এই ঘটনা অতি ভয়ংকৰ, এই ঘটনা অতি নিন্দনীয়। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই ঘটনা অতি শীঘ্ৰে বন্ধ কৰিবলৈ আমি দাবী উত্থাপন কৰিছো। দ্বিতীয়তে আমি গম পাইছো যে এই গোটেই ঘটনাটোত এটা বৃহৎ এটা নেক্সাছ জড়িত হৈ আছে। এই নেক্সাছত ভাৰত চৰকাৰ জড়িত হৈ আছে, এই নেক্সাছত অসম চৰকাৰ জড়িত হৈ আছে, এই নেক্সাছত ফৰেষ্টৰ শীৰ্ষ বিষয়া জড়িত হৈ আছে। গতিকে এই নেক্সাছ অতি শীঘ্ৰে বন্ধ কৰিবলৈ আমি হিমন্ত বিশ্ব শৰ্মাক দাবী উত্থাপন কৰিছো। আৰু আমি কালি দেখিবলৈ পাইছো যে তিনিচুকীয়া জিলাৰ ডিৰাক গেটৰ পৰা তেওঁ বিভিন্ন ধৰণৰ পুলিচৰ ভেৰুনীয়া গুণ্ডা লগাই এনেকৈ হাতী তেওঁলোকে এম্বুলেন্সত লৈ গৈছে। হিমন্ত বিশ্ব শৰ্মাই ক'ত সাহস পালে এনেকৈ পুলিচৰ দাদাগিৰি দেখুৱাই অসমৰ ৰাস্তাইদি আমাৰ তিনিচুকীয়াৰ আমাৰ অৰুণাচল প্ৰদেশৰ এনেকৈ তেওঁ হাতী লৈ যাব পাৰিছে। গতিকে হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিছো, অতি শীঘ্ৰে এই কাৰ্য কিন্তু আপুনি বন্ধ কৰিব লাগিব। আৰু তাৰ লগত আমি গম পাইছো যে ফিৰোজ খান নামৰ এটা দালালে আমাৰ তিনিচুকীয়াবাসী আমাৰ কাকো পথাৰৰ আমাৰ পেঙেৰীৰ আমাৰ ডিৰাকৰ সহজ সৰল লোকসকলক আভুৱা ভাৰি তেওঁ আচলতে এই কাৰ্য সংঘটিত কৰি আহিছে। গতিকে আমি হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী উত্থাপন কৰিছো, ফিৰোজ খান নামৰ এই দালালক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক। লগতে আমি নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাক এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছো। নৰেন্দ্ৰ মোদী সামগ্ৰিকভাৱে ভাৰতৰ জনগণৰ প্ৰতি দায়বদ্ধ নে আম্বানী পৰিয়ালৰ প্ৰতি দায়বদ্ধ? হিমন্ত বিশ্ব শৰ্মাক অসমৰ দায়িত্ব দিয়া হৈছিল নে আম্বানী পৰিবাৰৰ আম্বানীৰ পুত্ৰৰ অৱসৰ বিনোদনৰ দায়িত্ব দিয়া হৈছিল? এই প্ৰশ্ন আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি আমি উত্থাপন কৰিব বিচাৰিছো। হিমন্ত বিশ্ব শৰ্মাই ক'ত সাহস পালে এনেকৈ পুলিচৰ দাদাগিৰি দেখুৱাই অসমৰ ৰাস্তাইদি আমাৰ তিনিচুকীয়াৰ আমাৰ অৰুণাচল প্ৰদেশৰ এনেকৈ তেওঁ হাতী লৈ যাব পাৰিছে। আম্বানী পৰিয়ালৰ চিৰিয়াখানাৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশৰ পৰা যি হাতী সৰবৰাহৰ যি ঘটনা সংঘটিত হৈছে বা আজি তিনিচুকীয়াৰ বা অসমৰ বিভিন্ন ৰাস্তাইদি আমি যি হাতী লৈ যোৱাৰ যি দৃশ্য দেখিবলৈ পাইছো, এই দৃশ্য অতি নিৰ্মম, এই ঘটনা অতি ভয়ংকৰ, এই ঘটনা অতি নিন্দনীয়। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই ঘটনা অতি শীঘ্ৰে বন্ধ কৰিবলৈ আমি দাবী উত্থাপন কৰিছো। দ্বিতীয়তে আমি গম পাইছো যে এই গোটেই ঘটনাটোত এটা বৃহৎ এটা নেক্সাছ জড়িত হৈ আছে। এই নেক্সাছত ভাৰত চৰকাৰ জড়িত হৈ আছে, এই নেক্সাছত অসম চৰকাৰ জড়িত হৈ আছে, এই নেক্সাছত ফৰেষ্টৰ শীৰ্ষ বিষয়া জড়িত হৈ আছে। গতিকে এই নেক্সাছ অতি শীঘ্ৰে বন্ধ কৰিবলৈ আমি হিমন্ত বিশ্ব শৰ্মাক দাবী উত্থাপন কৰিছো। আৰু আমি কালি দেখিবলৈ পাইছো যে তিনিচুকীয়া জিলাৰ ডিৰাক গেটৰ পৰা তেওঁ বিভিন্ন ধৰণৰ পুলিচৰ ভেৰুনীয়া গুণ্ডা লগাই এনেকৈ হাতী তেওঁলোকে এম্বুলেন্সত লৈ গৈছে। হিমন্ত বিশ্ব শৰ্মাই ক'ত সাহস পালে এনেকৈ পুলিচৰ দাদাগিৰি দেখুৱাই অসমৰ ৰাস্তাইদি আমাৰ তিনিচুকীয়াৰ আমাৰ অৰুণাচল প্ৰদেশৰ এনেকৈ তেওঁ হাতী লৈ যাব পাৰিছে। গতিকে হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিছো, অতি শীঘ্ৰে এই কাৰ্য কিন্তু আপুনি বন্ধ কৰিব লাগিব। আৰু তাৰ লগত আমি গম পাইছো যে ফিৰোজ খান নামৰ এটা দালালে আমাৰ তিনিচুকীয়াবাসী আমাৰ কাকো পথাৰৰ আমাৰ পেঙেৰীৰ আমাৰ ডিৰাকৰ সহজ সৰল লোকসকলক আভুৱা ভাৰি তেওঁ আচলতে এই কাৰ্য সংঘটিত কৰি আহিছে। গতিকে আমি হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী উত্থাপন কৰিছো, ফিৰোজ খান নামৰ এই দালালক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক। লগতে আমি নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাক এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছো। নৰেন্দ্ৰ মোদী সামগ্ৰিকভাৱে ভাৰতৰ জনগণৰ প্ৰতি দায়বদ্ধ নে আম্বানী পৰিয়ালৰ প্ৰতি দায়বদ্ধ? হিমন্ত বিশ্ব শৰ্মাক অসমৰ দায়িত্ব দিয়া হৈছিল নে আম্বানী পৰিবাৰৰ আম্বানীৰ পুত্ৰৰ অৱসৰ বিনোদনৰ দায়িত্ব দিয়া হৈছিল? এই প্ৰশ্ন আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি আমি উত্থাপন কৰিব বিচাৰিছো।